তিনি দেখো একে নাম লক্ষণ ভেদ লক্ষণবিলাক বেলেগ বেলেগ হ'ব পাৰে সেইজন ঈশ্বৰক স্মৰণ কৰাৰ কথা কৈছে যিজন সমস্ত জীৱৰ শৰীৰত বিৰাজমান হৈ আছে পৰমাত্মা ইয়াতে কৈছে কিয়নো প্ৰতি সৰণ সমস্তৰে প্ৰিয় হৃদয় আত্মা জগতৰে পিতা মাতা হেনজানি আনন্দ বিষয় এৰিয়া হৃদয় হয় চিন্তা তেওঁ সমস্তৰে প্ৰিয় হৃদয় আত্মা জগতৰ পিতা মাতা পিতামহ জগতো মাতা ধাতা পিতামহ বেদ্যম পবিত্র ওমকাৰ ঋক সাম যজুৰে বচন নৱম অধ্যায় 17 নম্বৰ শ্লোকত পিতামহ কৈছে মই সমস্তৰে পিতা মাতা মই পিতামহ হৃদয় মই আত্মা অহম আত্মা ভূতাকেশ সর্বভূতাশয় স্থিত অহম আদিত্য মধ্যমস ভূতানাম অন্তয়ে বচন দশম অধ্যায় 20 নম্বৰ শ্লোকত কৈছে হে অৰ্জুন মই সমস্ত জীৱৰ আত্মা সমস্ত শৰীৰত মই বিৰাজমান হৈ আছো আত্মাৰূপে মই আদিত আছিলো মই মধ্যত আছো আৰু শেষ হোৱাৰ পাছতো মই থাকিম গতিকে সেইকাৰণে ইয়াত কৈছে সেইজন তাৰ পাছত আহিছে ভুলিবা ভাগ্যৰ উদ্যম এৰিলে কি কাৰ্যত লাগে আকৌ ইয়াৰ উত্তৰ শুনা নিৰন্তৰ দৈত্য কি কোমৰ বাক ভাগ্যৰ উদ্যম কিয় এৰিব লাগে এনেকুৱা যদি প্ৰশ্ন আহে ইয়াত কৈছে পশু শৰীৰতো ইন্দ্ৰিয়ৰ সুখ সমস্ত দেহত পালে পূৰ্বৰ অদৃষ্টে যত্ন নকৰিবে আপুনি আঁকি নাহে যিবিলাক আমি কাম্য কামনা কৰি ইন্দ্ৰিয়ৰ সুখ পাবৰ কাৰণে ইন্দ্ৰিয়বিলাকক আৰাম দিবৰ কাৰণে ভোগ পাবৰ কাৰণে যিমানখিনি আমি ইচ্ছা কৰিছো এই ভোগটো ইন্দ্ৰিয়ৰ সুখবিলাকটো পশু শৰীৰত পায় ইন্দ্ৰয় অমৃত ভোগ কৰি যিটো তৃপ্তি লাভ কৰে গাহৰিজনীয়ে বিষ্ঠা ভোগ কৰি সেই একে তৃপ্তি লাভ কৰে বুজি পাইছে ইন্দ্ৰিয়ৰ সুখত কোনো সলনি নাই ইন্দ্ৰয় পূৰ্বসী মেনকাৰ লগত থাকি যিটো আনন্দ লাভ কৰে গাহৰিটোৱে গাহৰিজনৰ লগত দুৰ্ধনীৰ লগত থাকি একে আনন্দ লাভ কৰে গতিকে ইন্দ্ৰিয় যিমানবিলাক সুখ এইবিলাক পশু শৰীৰতো পায় সেইকাৰণে কৈছে আহাৰ নিদ্ৰা ভয় মৈথুনাঞ্চ সমানমিত পশুবিৰ মৰণ চাৰিটা বস্তুত মানুহ আৰু পশুৰ মাজত একো পাৰ্থক্য নাই সমান বুলি কৈছে কি চাৰিটা আহাৰ প্ৰথমটো কৈছে আহাৰ ভোজন আমিও কৰোঁ পশু পক্ষীও কৰে কিন্তু আপোনালোকে জানি আচৰিত হ'ব পশু পক্ষী জীৱ জন্তুৱে প্ৰকৃতিয়ে বান্ধি দিয়া নিয়ম মতে আজিলৈকে একেটা ভোজন কৰিয়ে চলি আছে কিন্তু আমাৰ ক্ষেত্ৰত বেলেগ বেলেগ হৈ পশু পক্ষী জীৱ জন্তুক যিটো খাদ্যৰ কাৰণে তেওঁলোকৰ ইন্দ্ৰিয়বিলাক তেনেকৈ তৈয়াৰী কৰি দিছে তেওঁলোকে তেনেকুৱা ভোজনে কৰি আহিছে আৰু যিকোনো স্থানৰে নহওক কিয় যদি আমাৰ গৰুৱে ইয়াৰ গৰুৱে যদি ঘাঁহ খাইছে পাকিস্তানৰ গৰু ঘাঁহে খায় ইয়াৰ যদি সিংহই যদি শিকাৰ কৰি মাংস খাইছে তেতিয়া বাকী বিলাক দেশতো একেধৰণে শিকাৰ কৰিয়ে মাংস খাব কিন্তু সেইমতে তৈয়াৰ কৰিছে কিন্তু মানুহৰ খাদ্য অভ্যাস সলনি হৈ আমি ক'ৰ পৰা ক'লে গ'লোকে ঠিক নাই যুক্তি বিভিন্ন দিওঁ কেৱল মাত্ৰ 2.5 ইঞ্চি জিভাখনৰ কাৰণে ইয়াৰ তৃপ্তিৰ কাৰণে আমি বিভিন্ন ধৰণৰ খাদ্য খাইছো আৰু আজিকালি ভয়ানক বস্তু আহি গ'ল জাংক ফুড আৰু ফাষ্ট ফুড যিবিলাক বস্তুৱে গীতাত বৰ সুন্দৰভাৱে দিছে ভক্তক অধ্যায় কেতিয়াবা চাব 14 চিন্তা 8-9 চিন্তাত কৈছে আহাৰৰ বিষয়ে সাত্বিক মানুহৰ ভোজন কেনেকুৱা ৰাজসিকৰ কেনেকুৱা তামসিকৰ কেনেকুৱা ভক্তক অধ্যায় 8 আৰু 9 আৰু 10 নম্বৰ তিনিটা শ্লোকত সুন্দৰভাৱে দিছে আয়ুষত্ব বলাৰোগ্য সুখপ্ৰীতি বিবৰ্ধনা ৰস্যাস্মিক দাস ধীৰা বিধা আহাৰ সাত্বিক ক্ৰিয়া সপ্তদশ অধ্যায় 8 নম্বৰ শ্লোক গীতা সাত্বিক মানুহে কেনেকুৱা ভোজন কৰি ভাল পায় আয়ুষত্ব বলাৰোগ্য আয়ুষ বৰ্ধন যিটোৱে কৰে সত্য শুদ্ধি যিটোৱে কৰে যিটোৱে আৰোগ্য কৰি ৰাখিব পাৰে সাত্বিক আৰু পৌষ্টিক ভোজন যিটো অকণমান ৰসিলা হয় স্নিগ্ধ হয় যিটো বেছি সময়লৈকে ক্ৰিয়া কৰি থাকিব পাৰে তেনেকুৱা ভোজন সাত্বিকে ভাল পায় ৰাজসিক বিলাকে কটংগ লৱণ উষ্ণ তীক্ষ্ণ ৰুক্ষ বিদায়ীন আহাৰ ৰাজস্ব ইষ্ট দুঃখ শোকময় প্ৰদা সপ্তদশ অধ্যায় 9 নম্বৰ শ্লোকত কৈছে একেবাৰে তিতা বহুত টেঙা কট অম্ল বহুত নিমখ থকা বহুত গৰম বিৰাট জ্বলা এনেকুৱা ধৰণৰ যিবিলাক আহাৰ সেইবিলাক ৰাজসিক মানুহবিলাকে ভাল পায় যিবিলাকৰ পৰা দুখ পায়
আৰু তামসিক বিলাকে ইয়াম গত ৰসম পুতি পৰুচিতম জয় 25তম বিচাৰেদ্যম ভোজনম তামসক্ৰিয় সপ্তদশ অধ্যায় 10 নম্বৰ শ্লোকিতা তাত কৈছে যিবিলাক বাহি খানা ভোজন ৰন্ধন কৰাৰ বহুতে কয় 45 মিনিটৰ ভিতৰত খাব পাৰিলে তাৰ পুষ্টিকৰণ থাকে বেছি ভাজিব নালাগে কেঁচা বস্তু বেছিকে খাব পাৰিলে ভাল 45 মিনিট সময় যদি দিছে এক শ্ৰেণীয়ে কৈছে 3 ঘণ্টা মানলৈকে পাৰি তাৰ পিছত ফ্ৰিজত থৈ খোৱাৰ কোনো নাই 2-3 দিনলৈকে ফ্ৰিজৰ পৰা উলিয়াই গৰম কৰি খাই থকা এই একো নাই খালি মুখৰ তৃপ্তি তাৰ পুষ্টিকতা সাত্বিকতা সব শেষ তামসিক বিলাকে যেনেকৈ ভাল পায় গোন্ধাই যোৱা বাহি খানা চুধা খানা এইবিলাক ভোজন কৰি ভাল পায় গতিকে যিবিলাক জীৱ জন্তু আছে আমাতকে তেওঁলোকে ভোজনৰ ক্ষেত্ৰত তেওঁলোকটো উত্তম বুলি ক'ব লাগে আমি তেওঁলোকতো নিছো নিদ্ৰা আপোনালোকে লক্ষ্য কৰিব জীৱ জন্তুৰ প্ৰকৃতিৰ নিয়ম অনুসৰি ব্ৰহ্মপুৰতে তেওঁলোকে নিজৰ নিজৰ বাসস্থান এৰি দিয়ে চৰাই চিৰিকটিয়ে বাহৰ পৰা ওলাই বাহিৰলৈ আৰম্ভ কৰে জীৱ জন্তুবিলাকে নিজৰ নিজৰ জেগাৰ পৰা ওলাই আৰু আমাৰ প্ৰায়বিলাকে 9-10টালৈকে আমি শুই থাকোঁ ব্ৰহ্মপুৰ আমি দেখাই নাপাওঁ তাৰমানে আমি প্ৰকৃতিৰ নিয়মৰ লগত খেলা কৰি আছো আৰু সেইটোৰ কাৰণে আমাৰ অসুখ অশান্তি বাঢ়িছে ব্ৰহ্মপুৰৰ যিটো সেই সময়ৰ যিটো বাতাবৰণ সাত্বিকতাৰে যিটো ভৰি থাকে সেইখিনি বস্তু আমি পোৱাই নাই দিনটোক 4টা যুগতো ভাগ কৰি দেখুৱাইছে জ্ঞানীসকলে সূৰ্যৰ ৰশ্মি চোতালত পৰাৰ 2.5 ঘণ্টা আগত সত্য যুগ আৰম্ভ হয় বুলি কৈছে তাৰমানে ব্ৰহ্মপুত্ৰ দিন কেতিয়ালৈকে থাকে সূৰ্যৰ ৰশ্মি চোতালত পৰালৈকে তাৰমানে সূৰ্য উদয়ৰ পৰা 2.5 ঘণ্টা আগত সত্য যুগ আৰম্ভ হয় সূৰ্য উদয়লৈকে এইখিনি সত্য যুগ বুলি কৈছে দিনটো 4টা যুগ ভাগ কৰিছে সূৰ্য উদয়ৰ পৰা দুপৰীয়ালৈকে এইখিনি কৈছে ত্ৰেতা দুপৰীয়াৰ পৰা সূৰ্য অস্তলৈকে এইখিনি সময়ত কৈছে দ্বাপৰ আৰু সূৰ্য অস্তৰ পৰা এই ব্ৰহ্মপুৱালৈকে এই সময়খিনি কলিযুগ বুলি কোৱা হৈছে এতিয়া আপোনালোকে এটা কথা চিন্তা কৰক বেছিভাগ সমাজৰ অপকৰ্মবিলাক এই সময়ছোৱাত হয় কলিযুগৰ সময়ছোৱাত ৰাতিপুৱা খুব অপকৰ্ম কম হয় মানে মানুহৰ মনবিলাক সাত্বিকতাৰে ভৰি থাকে এবাৰ এজনে কৈছিল আমেৰিকাৰ ভিক্ষাৰীবিলাকে ৰাতিপুৱা বেলাটোহে ভিক্ষা কৰে কিয় আমি বুলিলো কিয় কৈছে সেই সময়ত মানুহবিলাকৰ মনবিলাক ঠাণ্ডা হৈ থাকে সাত্বিকতাৰে ভৰি থাকে ভিক্ষাটো ভালকে দিয়ে সন্ধিয়া হলে মন মগজু গৰম হৈ যায় বিভিন্ন চিন্তা হয় কথা আহাৰ নিদ্ৰা আমি যেনেকৈ যিটো সময়ত আমাক শুবলৈ দিছিলে সেইমতে আমি নোপোৱা হল ৰাতি আমি দেৰিলৈকে সাৰ পাই থাকো আৰু প্ৰায় বহুতৰ তেনেকুৱা নিয়ম হৈ গ'ল যে 1-2টালৈকে তেনেকে বেছি টাউন বিলাকত এইটো হয় চহৰবিলাকত 1-2টালৈকে তেওঁলোক তেনেকে থাকে আৰু ৰাতিপুৱা 8-9-10 উঠে গতিকে সেইফালৰ পৰা আমি নিদ্ৰাৰ ক্ষেত্ৰতো জীৱ জন্তু পশু পক্ষীকে তললৈ নামিলো ভয় আমাৰো ভয় আছে মৃত্যুৰ প্ৰতি জীৱ জন্তু আছে ইয়াত একো নতুনত্ব নাই সংসাৰ বৃদ্ধি আমাৰো সংসাৰ বৃদ্ধি কৰি থকা হৈছে সন্তান জন্ম দি আছে পশু পক্ষীও দি আছে যদি এই 4টা কাম কৰি আমি আছো কেৱল তেতিয়াহ'লে আমাৰ পশু পক্ষীৰ মাজত কি পাৰ্থক্য আছে সেইকাৰণে ক'লে আহাৰ নিদ্ৰা ভয় মৈথুনাঞ্চ সমানিতা পশুবিৰ মৰণম সমান মানুহ শ্ৰেষ্ঠ কি হ'ল ধৰ্ম হি তেষাম অধিক বিশেষ ধৰ্মে নাহিনা পশুবিৰ সমান কেৱল মানুহক শ্ৰেষ্ঠ কৰি ৰাখিছে ধৰ্ম আপুনি যিটো ধাৰণ কৰি ৰাখিছে আপুনি যদি ধাৰণ কৰি ৰাখিছে মই আত্মা আৰু সমস্ত জীৱৰ শৰীৰত যিটো আছে সেইটো মোৰ একে আত্মা গতিকে আমাৰ মাজত কোনো পাৰ্থক্য নাই এই সত্যটো যদি আপোনালোকে মানি ল'ব পাৰিলে সেইটোৱেইতো আপোনাৰ কাৰণে ধৰ্ম কাৰো প্ৰতি ঈৰ্ষা দ্বেষ বেয়া ভাৱ নাই চব একে আমি গতিকে ইয়াক বৰ সুন্দৰভাৱে কৈছে পশু শৰীৰতো ইন্দ্ৰিয়ৰ সুখ সমস্ত দেহৰ পায় পূৰ্বৰ অদৃষ্টে চেষ্টাৰ যত্ন নকৰিবে আপুনি আমি মিলাব চাওক অলপ আগতে আমি কথা পাতিছিলো যে সঞ্চিত কৰ্মৰ পৰা এটা অংশ লৈ পেলাই আমি আহোঁ এইটো আমি ইয়াত ভোগ কৰিব লাগে এইটো প্ৰাৰব্ধ বুলি কয়
ইয়াত কৈছে দুখক লাগিয়ে যেন কোনোকে একো যত্ন নকৰে তথাপিতো আকি মিলাৱে দৈবে হতে দুখ নাপাওঁ দুখ কোনে বিচাৰে আমাৰ কোনেও দুখ নিবিচাৰে দুখ বিচৰা এগৰাকীয়ে পাইছো শাস্ত্ৰত এগৰাকী হৈছে কুন্তীয়ে দুখ বিচাৰিছে কুৰুক্ষেত্ৰ যুদ্ধ কাম কৰি ভগৱান কৃষ্ণ যেতিয়া দ্বাৰকালৈ যাবলৈ ওলাইছে ৰথপতি তেতিয়া দেখা পাইছে সন্মুখত পথত এগৰাকী নাৰী মূৰ্তি থিয় হৈ আছে ভগৱান কৃষ্ণ ৰথৰ পৰা নামি আৰু একোজ দুখোজকে ওচৰলৈ গ'ল দেখিলে আন কোনো নহয় পেহীয়ে কুন্তীৰ চকুৰ পৰা দুধাৰি চকুলৈ গৈ আছে ভগৱান কৃষ্ণৰ দুখ লাগি বেয়া লাগি আৰু ক'লে পেহী তোমাৰ মনত আৰু কি দুখ আছে কিয় তুমি কাঁদিছা 18 ঐক্যহীনী সেনা কুৰুক্ষেত্ৰ যুদ্ধত অংশ লৈছিল 11 ঐক্যহীনী কৌৰৱৰ 7 ঐক্যহীনী পাণ্ডৱ এক ঐক্যহীনী সেনা 2,18,700 সেনা থাকে 2,18,700 আৰু তেনেকুৱা 11 ঐক্যহীনী কৌৰৱৰ 7 ঐক্যহীনী পাণ্ডৱ ইয়াৰ ভিতৰত মাত্ৰ 11 জন বাচিছিল বুলি কয় তাৰে 5 জন পাণ্ডৱ 11 জনৰ 5 জনটো পাণ্ডৱ কৃষ্ণ সাত্যকী 2 জন 5 2 7 কৃতবৰ্মা কৃপাচাৰ্য আৰু অশ্বত্থামা 7 3 10 ধৃতৰাষ্ট্ৰৰ ঔৰভত এগৰাকী দাসীৰ গৰ্ভত এটা সন্তান আৰু হৈছিল সেইজনৰ নাম আছিল যুযুৎসু এই যুযুৎসু কুৰুক্ষেত্ৰ যুদ্ধত বাচি আছিল 11 জন মাত্ৰ বাচিছে ভগৱান কৃষ্ণই কৈছে পেহী তোমাৰ মনৰ কি দুখ আছে 5টা সন্তান তোমাৰ 5টা সুন্দৰভাৱে আছে এনেকুৱা নহয় যে আইচিইউত আছে বা ভেন্টিলেটৰত আছে এনেকুৱা নহয় সুস্থ সবল ৰাজা দিনা সম্ৰাট যুধিষ্ঠিৰ কি দুখ আছে তোমাৰ কুন্তীয়ে প্ৰথম স্তুতি কৰিলে ভগৱান কৃষ্ণ যিটো স্তুতি কৰিছিল